গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আজি আকৌ এটা নতুন ভিডিঅ' কৰিব গৈ আছোঁ, মানে শ্বুটিং আছে। প্ৰায় এতিয়া ৰাতিপুৱা 6:30 বাজিছে। তো বলক ভিডিঅ'টো চাই থাকক। ডাইৰেক্টৰ বেয়া চালত দেখোন তুমি ৰাতিপুৱাই শ্বুটিং আছে কাৰণে ড্ৰেছতে আহিছোঁ ডাইৰেক্ট। ইয়াতে আৰু ফিক্স কৰি নাথাকোঁ আৰু দেৰি হৈ যায় কাৰণে। হয় নেকি? বাকী আমাৰ শ্বুটিং কিমান আগবাঢ়িল কি ক'বা? আগবাঢ়িছে 30% আৰু 70%হে আছে। তাৰপিছত ডাবিং আছে, বহুত টাইম আছে। মিনিমাম 1.5 মাহমান লাগি যাব না? অহা মাহত ৰিলিজ হৈ যাব শেষৰ ফালে। এইয়া গৌৰী শংকৰে হাফেন পিন্ধি ওলাই আহিছে। হাফেন চাই লাভ নাই, কাম চাওক। হাফেন চাই লাভ নাই। বলক বলক, এয়া হাঠিয়াৰ ল'লোঁ, এয়া পত্ৰ বলক। তো মৰ্ণিং গাইছ, আপোনালোকে চাহ তাহ খালে নে নাই? আমি কিন্তু খোৱাই নাই। বাঁহী মুখতে শ্বুটিং কৰিম। বাঁহী মুখতে যিবাৰ আঠাই মৰা নাই, লাগি আছে এইবিলাক যিবাৰ আঠা আঠা শ্বুটিং ডাঙৰীয়া কিবা ভাবি আছে। ডাঙৰীয়াক দেখাওকচোন লগতে কি ডাঙৰীয়াই কিয় ভাবি আছে বাৰু? নহয় নহয়, শিখৰৰ পিঠখিনি ক'ত পেলাম তাকে ভাবি আছে। সেইটোতো হ'ব, আজি যিমানখিনি হয় দেখাম আৰু নে কি? চাই থাকক, চাই থাকক ব্লগটো। কি এই দোস্ত চাৰে আহিল আপুনি ক'ব, কিন্তু এই মালটো যে এটা সোমাই দিয়ে, সেই মালটোৱে পাহৰি আহিল। এতিয়া আকৌ 4 পাত ল'লোঁ, আকৌ খোজটো দাঙি যাওঁ। হাফেনটো উল্টাব পিন্ধি আহিলোঁ নহয়। আপুনি ক'ত হাফেন উল্টাব পিন্ধি নাথাকে, পিছেটো মানে এক চাইড, পিছেটো মানে পিছে। আপুনি ক'ত যিকোনো কামটো চলিছে আৰু। একো নাই, একো নাই না, আমি একো কোনো নাই না। ৰাইজে গম আৰু ক'তনো পাব আৰু। ৰাইজে গম নাপায় এটা কথা। তো সেই গাইজ, বৰ্তমান শ্বুটিং আজি ৰাজ আৰু মোৰে আছে। বৰ্তমান আমাৰ কেমেৰামেনত থাকিব আমাৰ লম্বু DSP পা, তেখেতে আহি আছে, তেওঁ লাইট আনিব গৈছে। চ' ভিডিঅ'টো চাই থাকক। আমাৰ শ্বুটিংবোৰ যিমান কৰোঁ, যিখিনি কৰোঁ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। দোস্ত কেমেৰামেনো ময়ে আৰু লাইটমেনো ময়ে। আজি মানে এনেকুৱা দখা পৰিছে, অৱস্থা খুবেই বেয়া। চব দুখীয়া প্ৰডাকশ্যনৰ মেম্বাৰবিলাক কাৰণে ঘৰত সোমাই আছে নাই, টকা পইচা বেছি দি কেনে ভুল কাম কৰিছে। যোনটো কণ্টেক্ট হ'বলৈ 2 লাখত, এইটো কণ্টেক্ট দিছে 4 লাখত। ডাবল পাই গৈছে না, পেমেণ্ট বেছি পালে ঘুমাই আছে ইয়াতে। সেইটো উপায় নাই। এতিয়া এই গতি হৈছে, কি কৰিবি আৰু, একো নাই আৰু। এতিয়া এনে কৰিব লাগিব, কেমেৰা দাঁতে দি ধৰি এনে কেমেৰা কৰে নে কি? এনে কৰিব লাগিব। তাৰমানে আমাৰ আজি এনেকুৱা হৈছে, শ্বুটিং মোৰো আছে, ৰাজৰো আছে, আৰু মোৰো আছে। এওঁৰো আছে। এওঁৱে কেমেৰা কৰি আছে, এওঁৱে লাইট ধৰি আছে, ইফালে তেওঁৰ শ্বুটিং আছে, তেওঁ কেমেৰা ধৰিব লগা হৈছে। মানে তিনিটাই শ্বুটিঙো কৰি আছোঁ, তিনিটাক কেমেৰা কৰিও দিয়ে। তাকে এবাৰ ভাবক আমাৰ কিমান কষ্ট হয়। আমাৰ 3জনৰে শ্বুটিং আছে, আমি 3জনে আকৌ কেমেৰা কৰি আছোঁ। পেমেণ্ট পাই আছে, পাৰ্টিবিলাক পেমেণ্ট 2 লাখৰ ঠাইত কাৰোবাক 3 লাখ দি আছে, বেছি পেমেণ্ট দি আছে। নাই একচুৱেলি ৰাইজ ভুলটো আমাৰে। য'ত 2 লাখ পাবলৈ তাতে 4 লাখ দি দিছোঁ না, অভাৰ পেমেণ্ট হৈ গৈছে। মানে ঘৰত বহি বহি খাই যায়, যেতিয়া 2 লাখৰ জেগাত 5 লাখ খৰচা হ'ব তেতিয়া আহিব। উপায় নাই, ক'ব কি আৰু, বাদ দিয়ক। নিজৰ গাত ভুটলো, পাপৰ ফল আৰু বাকীখিনি নকওঁ আৰু, মল আৰু। বুজি পাইছে। চাই পেলাই শিয়াল ইমান চতুৰ হোৱাৰ পাছতো মানুহে ঘৰত কুকুৰ পোৱা কাৰণটো কি? কথাটো এনেকুৱা যে শিয়াল যিমান চতুৰ হোৱাৰ পিছতো, ইমান চতুৰ হোৱাৰ পিছতো ঘৰত মানুহে কুকুৰ যে পোহে, হয়, সেনেকুৱা ধৰণৰ কথা। মানে আপোনাৰ এটা সম্পৰ্ক, তেতিয়াহ'লে এইটো প্ৰেমৰ সম্পৰ্ক হ'ব পাৰে বা বন্ধু বান্ধৱীৰ সম্পৰ্ক হ'ব পাৰে। সেই সম্পৰ্ক এটাত আপুনি চতুৰ হোৱাতকৈ বিশ্বাসযোগ্য হোৱাৰ বেছি প্ৰয়োজন। ঠিকেই কৈছে, লাগি থাকক। অলপ কমেডিয়ান হয়তো, অলপ 2-এটা কথা ওলাই যায়। কেমেৰা ধৰিলে লাইট ধৰা মানুহ নাই, লাইট ধৰিলে কেমেৰা ধৰা মানুহ নাই। দুখ কা খতম नहीं होता बे। চিকা ওলাই নেকি ধৰিব বুলি ৰখি আছোঁ, চিকা ওলালে ধৰিম। চিকা ওলাই যায় কেতিয়া তাকে ৰখি থাকিব লগা আছে। কি কৰিম, কাক মাতিব বাৰু? তো ফাইনেলি আমি এটা ল'ৰা পালোঁ, আপোনালোকৰ ল'ৰাটো ইণ্ট্ৰডিউচ কৰিম। সেইটো ল'ৰা চাওক,
ঘণ্টা ধৰি বহিছোঁ ও পা কিয় ভাই সি ফোন বাৰু লাগে নে? কেমেৰা আগত আহি বেয়া পায় বাৰু নেদেখা মানে নেদেখা মোক নেদেখাৰ পাছত আপোনাৰ গম পাব এইটো ৰহস্যটো কলা পানী কলা ৰহস্য গম নাপাব আপুনি। হা? কি বুলি কৈছিলে খুব ভালো হৈ যায় কিন্তু এতিয়া চোৰ যোৱাৰ পিছত বুদ্ধিটো ওলাইছে আৰু এতিয়া খিৰিকী খুলি দিছে এতিয়া লাইটমেনৰ দৰকাৰ নাই লাইটমেন দেখাব নোৱাৰো কেমেৰাত লাইটমেন দেখাব নোৱাৰে কিন্তু উপায় নাই আৰু কেমেৰাত নুঠে বোলে লাইটমেন অলপ অশান্তি কি জৰুৰী আছে নেকি মানুহ পুলিচে হ'ব দে চলি যাব কেমেৰাটো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে আৰু ভিডিঅ' আহি থাকিব চাই থাকিব আজি শ্বুটিংটো বহুত সৰু আছিল তথাপিও আমাৰ কৰোঁতে অলপ টাইম লাগিল বহুত কষ্টৰ ফলত এটাকটো ৰাতিপুৱাই পুৱাই মিছা কথা কৈ কৈ মিকিয়ে প্ৰেংক কৰি দিলে আজিকালি মানুহ বিস্তাৰ পৰা লাগিলে সঁচা কথা কৈ লাভ নাই মিছা কথা ক'ব লাগিব সঁচা কথা বাৰু যিয়ে নহওক আপোনালোকে চাই থাকিব আৰু ইমানখিনি চেনেলটো নাচায় দেখা পাইছে নাই এইটো কি হয় মিনি মিনি হয় মিনি দেখাই নাপায় দেখা পোৱা নাই নেকি দেখা পাইছে নাই এতিয়া এইটো কি হয় দেখা পাইছে উৰুৱাই দিম আৰু ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ লাভ ইউ গাইজ বাই বাই